নমস্কাৰ, আসসালামু আলাইকুম সকলোলৈ আমাৰ নতুন এটি ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। কালি আমি ৰাতি আহি কিনে য'ত থাকিলোঁ তাৰ পৰা আমি মোটামুটি 10 কিলোমিটাৰমান ৰাস্তা আহি গ'লোঁ আগুৱাই। আহি কিনে ভাবিলোঁ এইখিনি ঠাইখিনি বহুত ধুনীয়া ঠাই, ইয়াতে এবাৰ ৰৈ যাওঁ, ৰখি কিনে এনে দুটা ফটো লওঁ। এইবোৰ দেখিছেনে কি ধুনীয়া চাহপাত বাগান। চাহপাতৰ বাগানবোৰ দেখা পালে কিবা মনটোৱে ভাল লাগি যায়, কাৰণ ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ। ৰ'বা, গাড়ী টায়াৰ কেইটা চেক কৰিছা? গাড়ীখনো বহুত লেতেৰা হৈ গ'ল, মোৰ বাচন্তি। গাড়ীখনক এটা মৰম এটা দি দিওঁ ৰ, বেলেগ পিছত নহবা। এতিয়া আমি ইয়াৰ পৰা অলপ আগত গুচি যাওঁ। অলপ আগত যাই কিনে তাতে আমি ভাত বনাওঁ, ভাত পানী বনাই খাই দাই কিনে তাৰ পৰা আমি 2টামান বজাত আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিম। ব'লক তেতিয়াহ'লে ইয়াৰ পৰা এতিয়া গুচি যাওঁ। চব গাড়ী ইয়াতে এতিয়া লাইন হৈ আছে। ইয়াতে চব গাড়ীয়ে ভাত খাই, যিবোৰ গাড়ী মণিপুৰ বা কহিমা যাব আহে। আমিও এটা খাই দাই ল'লোঁ, লৈ কিনে আকৌ আমাৰ জাৰ্ণি আমি ষ্টাৰ্ট কৰিছোঁ। ব'লক তেনেহ'লে যাওঁ, কেতিয়ালৈ গৈ পাওঁ এতিয়াতো ক'ব নোৱাৰোঁ। ৰাস্তাবোৰ কিন্তু এতিয়া মাজে মাজে অলপ চলপ বেয়া হ'ব ধৰিছে, আগতে ইমান বেয়া নাছিলে। ফাৰ্ষ্ট টাইমটো মই যেতিয়া ফাৰ্ষ্ট টাইম আহিছিলোঁ 8 বছৰমান আগত, তেতিয়াতো বহুত বেয়া আছিলে বাৰু। তো আমি আহি পালোঁ এতিয়া কহিমাত আমি এণ্টাৰ কৰিম, যিটো নাগালেণ্ডৰ কেপিটেল হয়। কহিমা টাউনখন পাৰ হৈ লৈ কিনে আগত গৈ মণিপুৰ সোমাই কিনে বা মণিপুৰ নোসোমাওঁতে আমি ৰখি যাম। ৰাতিৰ কিন্তু নাগালেণ্ডৰ যিটো কহিমাৰ ভিউ, ৰাতিৰ ভিউটো চাই ভাল লাগে। আপোনালোকে দেখা পাইছে এইবোৰ লাইট জ্বলি আছে, বহুত ধুনীয়া লাগে দেখা পাই, যিটো পাহাৰৰ ভিউ। দি নাইট ভিউ অফ কহিমা টাউন, ধুনীয়া লাগে দেখি। এতিয়া টাইম হৈ গ'ল 12:30, অলপ টোপনিও লাগি আহিছে। চাই লওঁ, আগত গৈ টোপনি মাৰিব লাগিব, নোৱাৰিম গাড়ী চলাব ইমান, আৰু বহুত টোপনি লাগিছে। যেতিয়া মোৰ টোপনি লাগে তেতিয়া মই গাড়ী নচলাওঁৱে, গাড়ী চাইড কৰি কিনে শুই দিওঁ। ইয়াতেতো টাউনৰ মাজত শুব নোৱাৰোঁ, গতিকে ইয়াৰ পৰা আমি আগুৱাই যাই কিনে টাউনখন পাৰ হৈ লওঁ, আগত গৈ চাইড কৰি কিনে শুই থাকিম।
আমাৰ আৰু বহুত বাট নাই, আমি মণিপুৰত সোমাম আৰু 1 কিলোমিটাৰমান আছে, হয়তো 1 কিলোমিটাৰো নাই। মণিপুৰত সোমাই কিনে আমি ৰখি যাম বুলি ভাবিছোঁ। আৰু মণিপুৰত মানে গণ্ডগোল লাগি থকাৰ কাৰণে ৰাতি যাব অলপ ভয় লাগে। গতিকে এতিয়া মণিপুৰৰ গেটটো, মাও গেটটো পাৰ হৈ লওঁ। মণিপুৰত যিটো মাও গেট আছে এইটো চেক পোষ্ট হয়, তাতে গাড়ীবোৰ চেক কৰে, তাৰপিছত গাড়ীবোৰ এণ্ট্ৰি কৰি যাব লাগে। এইটো পাৰ হৈ লওঁ, পাৰ হৈ এইখনেই হ'ল দলং, মণিপুৰ আৰু নাগালেণ্ডৰ মাজৰ দলং। আমি এতিয়া সোমাই যাম মণিপুৰ। নাগালেণ্ড এৰিলোঁ, এতিয়া ৱেলকাম টু মণিপুৰ। আমি সোমাই গ'লোঁ মণিপুৰ। ইয়াতে আগত আছে গেট, মাও গেট। ইয়াতে চেক হ'ব, এণ্ট্ৰি কৰিব লাগিব। ইয়াৰ পৰা আৰু মোটামুটি অলপ 5-6 কিলোমিটাৰ ৰাস্তা যাই কিনে ধুনীয়াকৈ জেগা চাই আমি শুই দিম। তো আমি আহি পালোঁ, এতিয়া আমি মণিপুৰত সোমালোঁ বাৰু। এতিয়া মণিপুৰত সোমাই কিনে অকণমান 5 কিলোমিটাৰমান আহিলোঁ। আহি কিনে ইয়াতে বহুত গাড়ী ৰখি আছে, লগতে আমিও ৰখিলোঁ। তাৰপিছত এতিয়া ইয়াতে টোপনি মাৰি কিনে মৰ্ণিং ইয়াৰ পৰা 7টামান বজাত উঠি কিনে গুচি যাম আকৌ। ৰাতি মণিপুৰৰ পৰিস্থিতিটো এনেই ইমান ভাল নহয়, গতিকে এতিয়া আৰু নাযাওঁ, ৰাতিপুৱা গুচি যাই থাকিম। ভিডিঅ' চাই ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে এটা সুন্দৰকৈ কমেণ্টো কৰি দিব। ভাল লাগিছে নে নাই সেইটোও ক'ব। আজিলৈ ইমানেই, লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ বাই বাই।